हेलो स्टूडेंट्स आज आमी आलोचना करिम डिग्रीर बीए सेकेंड सेमिस्टारर निउ CBCS सिलेबासर अंतर्गत एडुकेशन जेनारेल एंड रेगुलार पास कोर्स साबजेक्टर विषये आजिर भिडिओटो तुमालोकर बारे खूबेই दरकारी कियनो तुमालोके मुक प्राय कमेंट करि आছিলা जे तुमालोকক एडुकेशन पास कोर्स साबजेक्टर गोटेই केइटा अध्यायर পৰা হবলগীয়া অৰ্থাৎ গোটেই কিতাপখনৰ ওপৰতে এটা ভিডিও লাগে অৰ্থাৎ तुमालोके कमेंट কৰিছিলা যে तुमालोকক ইয়াৰে মানে গোটেই কেইটা অধ্যায়ৰ পৰা অৰ্থাৎ 5টা অধ্যায়ৰ পৰা হবলগীয়া কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই ইয়াৰে প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি একদম পঞ্চমটি অধ্যায় অপৰাধ প্ৰৱণতা এই 5টা অধ্যায়ৰ পৰা হবলগীয়া 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আনসাৰ লগতে 5 এণ্ড 10 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰ লৈ আহিছো গতিকে আজিৰ ভিডিওটো তোমালোকৰ বাবে খুবেই দৰকাৰী আজিৰ এই ভিডিওটোৰ মাধ্যমেৰে তোমালোকে গোটেই কিতাপখনৰ পৰা হবলগীয়া প্ৰশ্নৰ উত্তৰ অৰ্থাৎ কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ যিবোৰ প্ৰায় তোমালোকৰ পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা থাকে আৰু পুৰণি কোৱেশ্চন পেপাৰত আহি গৈছে তোমালোকে ইতিমধ্যে দেখিব পাৰিছা চনবোৰ লিখা আছে 1 মাৰ্কছৰ কোৱেশ্চনৰ সাইডত 1999 চনত আহিছিলে 2008 চনত আহিছিলে গতিকে আজিৰ ভিডিওটো খুবেই দৰকাৰী তোমালোকৰ বাবে কিয়নো আজি মই তোমালোকক কিতাপখনৰ পৰা হবলগীয়া গোটেই অধ্যায় কেইটাৰ ওপৰতে প্ৰশ্ন উত্তৰ আলোচনা কৰাই দি আছো গতিকে ভিডিওটো একদম শেষলৈকে তোমালোকে চাই যোৱা এতিয়া আজি মূল বিষয়টো আৰম্ভ কৰিছো এতিয়া আমি মূল প্ৰশ্ন উত্তৰ আৰম্ভ কৰিম 1 নম্বৰ প্ৰশ্নৰ পৰা মই তোমালোকক ধুনীয়াকৈ পঢ়ি আলোচনা কৰাই যাম তাৰ আগতে কেইটামান দৰকাৰী কথা যে কি টপিকৰ ওপৰত কোনবোৰ বিষয়ৰ ওপৰত আটাইতকৈ বেছি প্ৰশ্ন আহে সোৱা তোমালোকে ইতিমধ্যে সিলেবাসখন দেখিব পাৰিছা এখন তোমালোকৰ সিলেবাস প্ৰথমটি অধ্যায় হৈছে মানে কিশোৰ মনোবিজ্ঞানৰ পৰিচয় তোমালোকক কিন্তু আহে দে কিশোৰ মনোবিজ্ঞান বুলিলে কি বুজা কিশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা একদম দৰকাৰী প্ৰশ্ন ভেৰি ইম্পৰ্টেন্ট কমন প্ৰশ্ন কিশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশ্ন আহে 10 মাৰ্কছৰ লং কোৱেশ্চন মই গুটিখিনি প্ৰশ্ন উত্তৰ এই ভিডিওটোৰ মাধ্যমেৰে প্ৰদান কৰিম তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা তাৰ পিছত দৈহিক আৰু মানসিক বিকাশ কৈশোৰ কালত দৈহিক অৰ্থাৎ মনোদৈহিক মানে পৰিৱৰ্তনটো আহে ঠিক আছে মনোদৈহিক আৰু মানসিক বিকাশৰ লগতে নৈতিক বিকাশৰ ওপৰতো এটা 5 মাৰ্কছৰ প্ৰশ্ন আহে ঠিক আছে 5 নম্বৰীয়া প্ৰশ্ন আহে তাৰ পিছত কিশোৰ সংস্কৃতিৰ ওপৰত চমুটুকা আহে তাৰ পিছত তোমালোকৰ অপৰাধ প্ৰৱণতাৰ ওপৰত তোমালোকে প্ৰশ্ন এটা পৰীক্ষাত 100% পাবা কিয়নো অপৰাধ প্ৰৱণতা তোমালোকৰ অধ্যায়টো নামে হয় গতিকে অপৰাধ প্ৰৱণতাৰ ওপৰত চমুটুকা নহলে অপৰাধ প্ৰৱণতা কি হয় তাৰ ওপৰত তোমালোকে লং কোৱেশ্চন এটা পাবা মই গোটেইখিনি আনসাৰ দেখাই দিম তোমালোকক পঢ়ি বুজাই দিম যাতে তোমালোকৰ পৰীক্ষাৰ সময়ত বস্তুবোৰ মনত থাকক ঠিক আছে সো এটা আমি সিলেবাসখন আলোচনা কৰিলে দৰকাৰী কথাবোৰ মই তোমালোকক কৈ দিলো এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰো আৰু তোমালোকক যদি পলিটিক্যাল সায়েন্সৰ ভিডিও লাগে মই ডেসক্ৰিপচনত লিংক দি দিম চাই লবা বিএ সেকেন্ড সেমিস্টাৰৰ পলিটিক্যাল সায়েন্স তাৰ পিছত তোমালোকৰ এনভাইৰনমেন্টাল ষ্টাডিজ পৰিবেশ অধ্যয়নৰ যি তোমালোকে খুদিছিলা তাৰ পিছত হিষ্ট্ৰীৰো আছে সেকেন্ড সেমিস্টাৰৰ আৰু এনভাইৰনমেন্টাল ষ্টাডিজৰ গোটেইকেইটা অধ্যায় অৰ্থাৎ 7টা অধ্যায় গোটেই কিতাপৰে প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিছিলো গোটেইখিনি লিংক ডেসক্ৰিপচনত মই ধুনীয়াকৈ লিখি দিম কোনটো অধ্যায় হয় নামবোৰ লিখি দিম তোমালোকে চাই লবা প্ৰশ্ন উত্তৰবোৰ ধুনীয়াকৈ লিখি লবা ঠিক আছে পুৰণি কোৱেশ্চন পেপাৰৰ আলমত এনসাৰবোৰ মই কৈ দিছো তোমালোকে চাই লবা এতিয়া আজি আমি মূল বিষয়টো আৰম্ভ কৰিম প্ৰথম 1 নম্বৰ প্ৰশ্ন সোৱা কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময় এই কথাষাৰ কোনে কৈছিলে ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ ঠিক আছে চাবা কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি ষ্টেনলি হলে কৈছিলে ঠিক আছে মনত ৰাখিবা ষ্টেনলি হলে পৰীক্ষাত আহি গৈছে পুৰণি কোৱেশ্চন পেপাৰত নেক্সট পৰৱৰ্তী প্ৰশ্ন সোৱা কৈশোৰ কালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত কৈশোৰ কালৰ লগত শিক্ষাৰ মাধ্যমিক স্তৰটো জড়িত ঠিক আছে মাধ্যমিক স্তৰটো জড়িত ঠিক আছে নেক্সট কোৱেশ্চন আলোচনা কৰাই দিছো এই দৰকাৰী প্ৰশ্ন 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আলোচনা কৰাই দিছো তাৰ পিছত লং কোৱেশ্চন আলোচনা কৰাই দিম একদম শেষলৈকে চাই যোৱা সো এতিয়া পৰৱৰ্তী প্ৰশ্ন কৈশোৰ কালৰ এটি বৈশিষ্ট্য আলোচনা কৰা কৈশোৰ কালৰ এটি বৈশিষ্ট্য হৈছে সোৱা দিবা স্বপ্ন বা অলি কল্পনা ঠিক আছে কৈশোৰ কালৰ এটা বৈশিষ্ট্য পৰৱৰ্তী প্ৰশ্ন কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয় ঠিক আছে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ যিখিনি সময়ছোৱা সেই সময়ছোৱা কৈশোৰ কাল বুলি কোৱা হয় কৈশোৰ কালক যৌৱন কাল আৰু ৰূপান্তৰৰ কাল বুলিও কোৱা হয় ঠিক আছে মনত ৰাখিবা কৈশোৰ কালক ৰূপান্তৰৰ কাল বা যৌৱন কাল বুলিও কোৱা হয় পৰৱৰ্তী প্ৰশ্ন যে আলোচনা কৰাই দিম লং কোৱেশ্চন মই ভিডিওটোৰ আৰম্ভণিতে যে কৈছিলো প্ৰথমটি অধ্যায়ৰ ওপৰতে আলোচনা কৰাই দিছিলো যে মূল প্ৰশ্ন 10 মাৰ্কছৰ লং কোৱেশ্চন যে কৈশোৰ মনোবিজ্ঞান অৰ্থাৎ কিশোৰ মনোবিজ্ঞান মানে কি আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰশ্ন খুব আহে ঠিক আছে সোৱা এতিয়া আলোচনা কৰাই দিছো প্ৰথমতে লিখিবা তোমালোকে কিশোৰ মনোবিজ্ঞান কি সোৱা কিশোৰ মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ ক্ষেত্ৰ মানে যি কিশোৰসকলৰ বাবে অন্যান্য বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে কিশোৰ হৈছে উঠানমা আৰু দ্ৰুত পৰিৱৰ্তনশীল আগ্ৰহ আৰু আকাংক্ষা উচ্চ শক্তি
যৌন পৰিপক্কতা শাৰীৰিক বিকাশ আৰু সীমিত আৱেগিক অন্তৰ্দৃষ্টিৰ সময় ই বহুতো আৱেগিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বাবে উৰ্বৰ ভূমি সৃষ্টি কৰে যি পেছাদাৰী হস্তক্ষেপৰ পৰা লাভান্বিত হ'ব পাৰে এই ক্ষেত্ৰত আগ্ৰহৰ গৱেষণাৰ ঠিক আছে ক্ষেত্ৰবোৰৰ ভিতৰত আছে কিশোৰৰ বিকাশ শাৰীৰিক আৰু জ্ঞানী পৰিৱৰ্তন যৌৱন লিংগ আৰু যৌন বিকাশ আৰু কিশোৰসকলৰ আৱেগ অৰ্থাৎ তোমালোকৰ কিন্তু এইটো চমু টোকা হিচাপে অহাৰ খুবেই সম্ভাৱনা থাকে যে কিশোৰ মনোবিজ্ঞানৰ সম্পৰ্কে এটি ধাৰণা আলোচনা কৰা ঠিক আছে কিশোৰ মনোবিজ্ঞানৰ ওপৰত এটি ধাৰণা আলোচনা কৰিব পাৰিব তো চমু টোকা হিচাপে এইখিনি লিখিলে হ'ব ইয়াৰ প্ৰয়োজনীয়তাখিনি আৰু দৰকাৰী ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ প্ৰয়োজনীয়তা কিশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা 10 মাৰ্কছ লং কুৱেশ্যন চোৱা ইয়াৰ প্ৰয়োজনীয়তাখিনি হৈছে এইখিনি তোমালোকে প্ৰয়োজনীয়তাখিনি অৰ্থাৎ তোমালোকে দুটা পেৰাগ্ৰাফত লিখিব লাগিব প্ৰথমতে লিখিবা চোৱা কৈশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ মূল বিষয় হৈছে অভিমুখীকৰণ আৰু নিয়ন্ত্ৰণ আনন্দ লাভ দুখ পৰিহাৰ আত্মসন্মান সুৰক্ষা আৰু সংলগ্নতাৰ প্ৰয়োজনীয়তা এই যুক্তি দিয়া হয় যে এই প্ৰয়োজনীয়তাৰ সন্তুষ্টি বা উলংঘনে শিশু আৰু কিশোৰৰ বিকাশত মুখ্য ভূমিকাৰ বা প্ৰভাৱ পেলায় ঠিক আছে মুখ্য প্ৰভাৱ পেলায় গতিকে এই প্ৰয়োজনীয়তাখিনি অতি দৰকাৰী তোমালোকক মানে কিশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই থাকে আৰু কিশোৰ মনোবিজ্ঞান বুলিলে কি বুজা তাৰ ওপৰত চমু টোকা হিচাপে প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে বা কাক বোলে হিচাপে ঠিক আছে সো এটা পৰৱৰ্তী প্ৰশ্নলৈ যাম এইটো 10 মাৰ্কছৰ লং কুৱেশ্যন আলোচনা কৰাই দিলোঁ এটা পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা পৰৱৰ্তী প্ৰশ্ন কৈশোৰ কাল কাক বোলে কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্য খুবেই দৰকাৰ অহাৰ সম্ভাৱনা খুবেই থাকে কৈশোৰ কাল কাক বোলে কৈশোৰ কাল হৈছে মানৱ জীৱনৰ 12 বছৰৰ পৰা 18 বছৰৰ মানে বয়সলৈ কৈশোৰ কাল বুলি কোৱা হয় এই সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয় এই কালছোৱাত মানে ব্যক্তিৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আৱেগিক মানে আদি সকলো দিশতে বিকাশ হয় মানে পৰিপূৰ্ণ লাভ কৰে ই মানৱ জীৱনৰ আটাইতকৈ জটিল সময় কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই থাকে কিয়নো আমি যিটো আমাৰ তোমালোকৰ অধ্যায় ঠিক আছে আমি যিটো অধ্যায় আলোচনা কৰি আছোঁ সেই অধ্যায়টোত মানে কৈশোৰ কালৰ লগত জড়িত বিষয়বোৰে আছে তোমালোকৰ যিমান অধ্যায় আছে 5টা অধ্যায়ৰ লগতে কৈশোৰ কালৰ লগতে জড়িত কথাবোৰ আছে ঠিক আছে অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ আৱেগিক বিকাশ শাৰীৰিক বিকাশ নৈতিক বিকাশ ঠিক আছে মানসিক বিকাশ তাৰপিছত তোমালোকৰ অপৰাধ প্ৰৱণতা বিপৰীত লিংগকামিতা এইবোৰ গোটেই কৈশোৰ কালৰ লগতে জড়িত প্ৰশ্ন বিশেষত্ব ঠিক আছে চ' এতিয়া এইবোৰ তোমালোকে আলোচনা কৰিব লাগিব পৰীক্ষাত দিয়াৰ সম্ভাৱনা খুবেই থাকে যে কৈশোৰ কালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা বৈশিষ্ট্যসমূহ মই পইণ্ট হিচাপে দেখাই দিছোঁ চোৱা ক খ গ হিচাপে আছে দৈহিক বিকাশ তাৰপিছত মানসিক বিকাশ তোমালোকে অকণমান আলোচনা কৰাই দিবা মই যেনেকৈ লিখি দিছোঁ 2 লাইনকৈ ঠিক আছে কাৰণ কি লং কুৱেশ্যন 10 মাৰ্কছৰ আহিলে খুবেই দৰকাৰী লিখিব লাগিব যে দৈহিক বিকাশ কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য দৈহিক কালত কি হয় মানে কৈশোৰ কালত দৈহিক বিকাশ মানে ক্ষীপ্ৰ হয় ঠিক আছে মানে দ্ৰুত হয় মাংসপেশী শক্তিশালী হয় আৰু ওজন আৰু শাৰীৰিক শক্তি বৃদ্ধি পায় ওজন বৃদ্ধি পায় কৈশোৰ কালত মনত ৰাখিবা তাৰপিছত মানসিক বিকাশ মানে বিচাৰ বুদ্ধি চিন্তা শক্তি কল্পনা মানে বিজ্ঞানসন্মত যুক্তি আদি বৃদ্ধি পায় মানে চিন্তা শক্তি বিকাশ পায় মানসিক বিকাশ হয় আৱেগিক বিকাশ হয় ঠিক আছে তাৰপিছত তোমালোকৰ আত্মনিৰ্ভৰশীলতা কৈশোৰ কালৰ বৈশিষ্ট্য বিপৰীত লিংগকামিতা তাৰপিছত বীৰ পূজা ঠিক আছে বীৰ পূজা প্ৰৱণতা হৈছে মানে কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য অৰ্থাৎ এই কালছোৱাত কি হয় মানে ল'ৰা ছোৱালীয়ে কোনো ব্যক্তিক আদৰ্শ হিচাপে মানি লৈ তেওঁক মনে মনে শ্ৰদ্ধা কৰিবলৈ লোৱাৰ লগতে তেওঁৰ কাম কাজ বা আদৰ্শ অনুসৰণ কৰে ইয়ে বীৰ পূজা প্ৰৱণতা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে কেতিয়াবা আহে ঠিক আছে তোমালোকৰ বিপৰীত লিংগকামিতা আৰু বীৰ পূজা প্ৰৱণতা এইটো 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে কেতিয়াবা উঠাই দিয়ে যে বীৰ পূজা প্ৰৱণতা বুলিলে কি বুজা ঠিক আছে মনত ৰাখিবা এতিয়া নেক্সট প্ৰশ্ন আলোচনা কৰাই দিছোঁ নেক্সট প্ৰশ্ন অতি দৰকাৰী তোমালোকে কৈশোৰ কালৰ বৈশিষ্ট্যসমূহ চাবাতে দৰকাৰী প্ৰশ্ন নেক্সট প্ৰশ্ন হৈছে কৈশোৰ কালৰ শাৰীৰিক বিকাশ আৰু কৈশোৰ কালৰ মানসিক শক্তিৰ বিকাশ অতি দৰকাৰী প্ৰশ্ন চাবা তোমালোকৰ এই দুটা প্ৰশ্নৰ ওপৰত তোমালোকে পৰীক্ষাত প্ৰশ্ন পোৱাৰ সম্ভাৱনা খুবেই আছে কিয়নো তোমালোকৰ অধ্যায়ৰ ওপৰতে জড়িত প্ৰশ্ন অধ্যায়ত আছে তোমালোকৰ চোৱা কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ কৈশোৰ কালত শাৰীৰিক বিকাশৰ লক্ষণসমূহ তোমালোকে 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে এইদৰে লিখিবা মই অকণমান বুজাই দি আছোঁ কৈশোৰ কালত কি হয় মানে দ্ৰুত শাৰীৰিক বিকাশ মানে সহজতে চকুত পৰে কিয়নো যৌৱন প্ৰাপ্তিৰ লগে লগে কি হয় মানে শৰীৰৰ কি হয় মানে ওজন বৃদ্ধি পায় আকাৰ বৃদ্ধি পায় তাৰপিছত তোমালোকৰ দেহৰ মানে আকৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয় পুৰুষ আৰু নাৰীৰ মাজত গঠনৰ আকাৰ আকৃতি তথা পাৰ্থক্য পৰিলক্ষিত হয় ঠিক আছে তাৰপিছত প্ৰজনন ক্ষমতা প্ৰাপ্তি হয় গতিকে মনত ৰাখিবা কৈশোৰ কালৰ শাৰীৰিক বিকাশ খুবেই লক্ষণীয় আৰু এই দ্ৰুতভাৱে হয় ঠিক আছে আকাৰ আকৃতি ওজনৰ পৰিৱৰ্তন হয় গতিকে কৈশোৰ কালৰ তোমালোকৰ শাৰীৰিক বিকাশটো অতি দৰকাৰী চাবা ইয়াৰ লগত জড়িত প্ৰশ্ন পাবা 10 মাৰ্কছৰ প্ৰশ্ন বা 5 মাৰ্কছৰ প্ৰশ্ন তাৰপিছত পৰৱৰ্তী প্ৰশ্ন আলোচনা কৰি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে মানে পৰৱৰ্তী প্ৰশ্ন চোৱা কুৱেশ্যন পেপাৰত আহি গৈছিলে পুৰণি কুৱেশ্যন পেপাৰত যে কৈশোৰ কালৰ বা কৈশোৰৰ প্ৰধান মনোদৈহিক প্ৰয়োজনসমূহ কি মনোদৈহিক বা শাৰীৰিক প্ৰয়োজন একে হ'ব দেই মনত ৰাখিবা মনোদৈহিক বা শাৰীৰিক কৈশোৰ কালৰ প্ৰধান মনোদৈহিক প্ৰয়োজনসমূহ কি চোৱা প্ৰথমতে কৈশোৰ কাল কাক বুলি লিখি দিবা যে সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱা কৈশোৰ কাল বুলি কোৱা হয় বয়সন্ধি কালৰ ল'ৰা ছোৱালীক দৈহিক পৰিৱৰ্তন সহজে মানে দেখা যায় ঠিক আছে মানসিক পৰিৱৰ্তন কি হয় হৈ উঠা দেখা যায় অৰ্থাৎ কৈশোৰ কালৰ যিবোৰ মনোদৈহিক পৰিৱৰ্তন
ই কি হয় কৈশোৰ কালত মনোদৈহিক পৰিৱৰ্তন খুবেই লক্ষণীয়, অতি সহজে দেখা যায়। ই এটা বৈশিষ্ট্য হয়, ইতিমধ্যে আলোচনা কৰাই দিছোঁ। কৈশোৰ কালৰ বৈশিষ্ট্যৰ ওপৰত আছে মানসিক শক্তিৰ বিকাশ হয়। চোৱা এতিয়া কৈশোৰ কালৰ প্ৰধান মনোদৈহিক প্ৰয়োজনসমূহ কি? মনোদৈহিক প্ৰয়োজনসমূহ চোৱা, প্ৰশ্নতে আছিলে মনোদৈহিক প্ৰয়োজনসমূহ, গতিকে চাবা মনোদৈহিক প্ৰয়োজনসমূহ মই আলোচনা কৰাই দিছোঁ। চোৱা মনোদৈহিক প্ৰয়োজনসমূহৰ ভিতৰত প্ৰথমতে আছে দৈহিক প্ৰয়োজন, তাৰপিছত যৌন প্ৰয়োজন, তাৰপিছত বৌদ্ধিক প্ৰয়োজন, তাৰপিছত সামাজিক নিৰাপত্তাৰ প্ৰয়োজন, তাৰপিছত স্বাধীনতাৰ প্ৰয়োজন। এইকেইটা 5টা পইণ্ট আছিলে, অতি দৰকাৰী প্ৰশ্ন, চাবা একদম দৰকাৰী প্ৰশ্ন। মনোদৈহিক প্ৰয়োজনৰ ওপৰত প্ৰশ্ন হোৱাৰ সম্ভাৱনা ঠিকেই থাকে, একদম দৰকাৰী প্ৰশ্ন চাবা। তাৰপিছত তোমালোকৰ আছে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ। চোৱা মই ইতিমধ্যে তোমালোকক শাৰীৰিক বিকাশ আলোচনা কৰাই দিলোঁ, শাৰীৰিক বিকাশ। এতিয়া আছে তোমালোকক শাৰীৰিক বিকাশ আৰু মনোদৈহিক বিকাশ আলোচনা কৰাই দিলোঁ। এতিয়া আহিছে মানসিক শক্তিৰ বিকাশ, ঠিক আছে। কৈশোৰ কালত নাইবা হিচাপে দুই ধৰণে প্ৰশ্নটো আহিব পাৰে, 5 নম্বৰ হিচাপে মই দুই ধৰণে দি দিছোঁ যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়, নাইবা কৈশোৰ কালৰ মানসিক বিকাশ আলোচনা কৰা চমু টোকা হিচাপে। চোৱা এতিয়া মানসিক বিকাশ হৈছে কি? কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণ গতিত হয়। মানসিক শক্তি মানে হৈছে বুদ্ধি, ঠিক আছে, তাৰপিছত বিমূৰ্ত চিন্তনৰ ক্ষমতা, মুক্তি শক্তি, ঠিক আছে, তাৰপিছত বিভিন্ন দিশত আগ্ৰহ ইণ্টাৰেষ্ট। কৈশোৰৰ মানে আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়, শেষৰ পিনে ই দ্ৰুত গতি লয় আৰু কি কৰে কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতা চৰম উৎকৰ্ষ লাভ কৰে। আনহাতে শৈশৱ কালত অংকুৰণ শিক্ষাৰ মানে সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে কি কৰা হয়, চিন্তা কৰিব পৰা শক্তিৰে বিকাশ হয়। এই কালছোৱাতে কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ পূৰ্ণ গতিত হয়। মনত ৰাখিবা 5 মাৰ্কছৰ চমু টোকা হিচাপে অহাৰ সম্ভাৱনা থাকিব পাৰে, আৰু নহ'লে মানসিক শক্তিৰ বা মানসিক বিকাশৰ ওপৰত প্ৰশ্ন পাবাই। যোৱা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন যে কৈশোৰ কালৰ বা কিশোৰীৰ মাজত মানে পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা, অথবা নৈতিক বিকাশে কিশোৰীৰ মনত কেনেধৰণৰ প্ৰভাৱ পেলায় বা কেনে ভাৱৰ উন্মোচন হোৱাত সহায় কৰে, নাইবা কৈশোৰ কালৰ নৈতিক বিকাশ। চোৱা প্ৰশ্নটো তিনি ধৰণে অহাৰ সম্ভাৱনা থাকে, 5 নম্বৰী বা 10 নম্বৰী হিচাপে। গতিকে তোমালোকক মই পেৰেগ্ৰাফ হিচাপে এনচাৰটো দেখুৱাই দিছোঁ যে কৈশোৰ কালত মনত ৰাখিবা নৈতিক বিকাশে কিশোৰীৰ মনত কেনেধৰণৰ ভাৱৰ সৃষ্টি কৰে বা নৈতিক বিকাশ কি। গতিকে তোমালোকে দুটা পেৰাগ্ৰাফত লিখিবা, অতি দৰকাৰী প্ৰশ্ন। মনত ৰাখিবা যে কৈশোৰ কালত মানৱৰ, ঠিক আছে, বা মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে, নিজৰ মানে চিন্তা শক্তি গঢ়ি উঠে, আৰু নৈতিক ক্ষেত্ৰত কৈশোৰ কালত কিশোৰীৰ মাজত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি তথা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে। মনত ৰাখিবা, ঠিক আছে। গতিকে এইবোৰ তোমালোকৰ নৈতিক বিকাশ হয়, কিশোৰীৰ মনত মানে নৈতিক বিকাশ সৃষ্টি হয়। গতিকে দুটা পেৰাগ্ৰাফত এনচাৰটো দেখুৱাই দিলোঁ। এতিয়া পৰৱৰ্তী প্ৰশ্ন আলোচনা কৰাই দিছোঁ যে অপৰাধ প্ৰৱণতা। চোৱা অপৰাধ প্ৰৱণতা 29টো অধ্যায়, 5 নম্বৰ অধ্যায়, 5মটি অধ্যায়। তোমালোকে অপৰাধ প্ৰৱণতাৰ ওপৰত প্ৰশ্ন পাবাই, ঠিক আছে। অপৰাধ প্ৰৱণতা দেশ কালৰ এটা সমস্যা, কৈশোৰ কালৰ এটা সমস্যা। 2018 চনত আহিছিলে অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা সমস্যা। তাৰপিছত কৈশোৰ কালৰ দুটা সমস্যাৰ ওপৰতে প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, কিন্তু অপৰাধ প্ৰৱণতাৰ সম্পৰ্কে আলোচনা কৰি আছোঁ। গতিকে অপৰাধ প্ৰৱণতা হৈছে কৈশোৰ কালৰ এটা সমস্যা, প্ৰধান সমস্যা। গতিকে কৈশোৰ কালৰ লগত জড়িত মানে সমস্যাৰ ওপৰতে প্ৰশ্ন আহিব পাৰে। গতিকে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে এটা চাবা তোমালোকে যে কৈশোৰ কালৰ দুটা সমস্যা হৈছে, এই কালত ল'ৰা ছোৱালীৰ মানে দুঃসাহসিক কামৰ প্ৰতি মানে ধাউতি বাঢ়ে, ঠিক আছে। তাৰপিছত বিপদজনক কিবা মানে সাহস কৰিবলৈ তেওঁলোকে ভাল পায়, ঠিক আছে, মনত ৰাখিবা। তাৰপিছত এই বয়সত মানে যৌন চেতনা বৰ প্ৰবল হৈ উঠে। উপযুক্ত কৰ্মসূচীৰ দ্বাৰা যৌন চেতনাৰ মানে কি কৰে নীতিকৰণ কৰিব মানে নোৱাৰিলে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অপকাৰ কৰিব পাৰে। গতিকে মনত ৰাখিবা এই দুটা প্ৰধান মানে সমস্যা হয়। অপৰাধ প্ৰৱণতাও ইয়াৰ সমস্যা হয়, 3টা সমস্যা কৈ দিলোঁ। তাৰপিছত চোৱা মানে কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতা সৃষ্টি হয়, চমুকৈ বুজাই লিখা, নাইবা চমু টোকা হিচাপে অহাৰ সম্ভাৱনা থাকে যে অপৰাধ প্ৰৱণতা, ঠিক আছে, মানে অপৰাধ প্ৰৱণ কিশোৰ নাইবা কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতা সৃষ্টি হয়। 10 মাৰ্কছৰ লং কুৱেশ্যন তোমালোকে লেচনটোৰ ওপৰত অৰ্থাৎ অধ্যায়টোৰ ওপৰত প্ৰশ্ন পাবাই, কিয়নো অধ্যায়টোৰ নামেই হৈছে অপৰাধ প্ৰৱণতা। গতিকে তোমালোকে এই প্ৰশ্নটো পাবা, অতি দৰকাৰী। অপৰাধ প্ৰৱণতাৰ লগত জড়িত প্ৰশ্ন তোমালোকে পাবা, ঠিক আছে। এইটো প্ৰশ্নৰ লগত জড়িত বেলেগ প্ৰশ্ন হ'লেও পাবা, গতিকে চাই থবা, একদম দৰকাৰী প্ৰশ্ন। মই অকণমান আলোচনা কৰাই দিছোঁ যে কৈশোৰ কালত কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূৰ্ণতম হয় বা পূৰ্ণ গতি হয় বুলি ক'ব পাৰি। সেয়েহে এই সময়ছোৱাত মাত্ৰাধিক আৱেগ প্ৰৱণতাৰ বলি হয় আৰু তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে পৰিচালিত হয়, ঠিক আছে, জীৱনক সম্পূৰ্ণভাৱে পৰিচালিত কৰে। আৱেগৰ বাবেই তেওঁলোকৰ মন মানে আলোড়িত
হয় যাৰ ফলত কেতিয়াবা মানে নিৰাশাবাদী আৰু কেতিয়াবা আশাবাদী হয় মনত ৰাখিবা তোমালোকৰ কৈশোৰ কালৰ এটা প্ৰধান সমস্যাই হৈছে অপৰাধ প্ৰৱণতা ঠিক আছে অপৰাধ প্ৰৱণতাৰ লগত জড়িত হৈ তেওঁলোকৰ নানা ধৰণৰ সমস্যা সৃষ্টি হয় গতিকে তোমালোকে 10 মাৰ্কছৰ লং প্ৰশ্ন হিচাপে এইটো পোৱাৰ সম্ভাৱনা থাকে গতিকে দুটা পেৰাগ্ৰাফত মই দেখুৱাই দিছোঁ এই পেৰাগ্ৰাফটো শেষৰ পেৰাগ্ৰাফ ঠিক আছে আৰু এইটো আৰম্ভণি পেৰাগ্ৰাফ ঠিক আছে গতিকে চাবা একদম দৰকাৰী প্ৰশ্ন চমু টোকা হিচাপে আহিব পাৰে চমু টোকা হিচাপে আহিলে এনেকৈ আহিব যে অপৰাধ প্ৰৱণ কিশোৰ ঠিক আছে চাবা তোমালোকে দৰকাৰী প্ৰশ্ন এতিয়া পৰৱৰ্তী প্ৰশ্ন যে কৈশোৰ কালত মানসিক স্বাস্থ্যত প্ৰভাৱ পেলোৱা মূল কাৰণসমূহ কি বা মূল কাৰকসমূহ কি মূল কাৰকসমূহ হৈছে নিজা মূল্যায়ন আত্মবিশ্বাস জটিল আচৰণ ঠিক আছে ৰোগীয় স্বাস্থ্য তাৰপিছত গালি গালাজ তাৰপিছত অপব্যৱহাৰ এইবোৰে কি কৰে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় মনত ৰাখিবা দেই চাবা 5 নম্বৰ হিচাপে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন তোমালোকে দেখিব পাৰিছা যে কৈশোৰ কালৰ ঠিক আছে কৈশোৰ কালৰ বা কৈশোৰৰ আগ্ৰহ বা অনুৰাগৰ বৈশিষ্ট্যসমূহ তোমালোকে দুটা বৈশিষ্ট্য চাবা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আৰু সম্ভাৱনা থাকে মই তিনিটা দি দিছোঁ অস্থিৰতা কৈশোৰৰ অনুৰাগ বৃদ্ধি কৈশোৰৰ অনুৰাগ মূল্যবোধলৈ ঠিক আছে মানে মূল্যবোধলৈ পৰিৱৰ্তন দুটা তোমালোকে বৈশিষ্ট্য চাবা যে আগ্ৰহৰ বা অনুৰাগৰ দুটা বৈশিষ্ট্য কৈশোৰ কালৰ আগ্ৰহ বা অনুৰাগৰ দুটা বৈশিষ্ট্য ঠিক আছে অস্থিৰতা কৈশোৰৰ অনুৰাগ তাৰপিছত কৈশোৰৰ অনুৰাগৰ মূল্যবোধলৈ পৰিৱৰ্তন তাৰপিছত পৰৱৰ্তী প্ৰশ্ন চমুটোকা হিচাপে অহাৰ সম্ভাৱনা থাকে যে কিশোৰ সংস্কৃতি চমুটোকা হিচাপে অহাৰ সম্ভাৱনা খুবেই থাকে তোমালোকে চাবা যে মানে কিশোৰ কালত বা কৈশোৰ কালৰ সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা মানে মনোভাৱকে উপসংস্কৃতি বা কিশোৰ সংস্কৃতি বোলা হয় ঠিক আছে ইয়াৰ ধনাত্মক দিশ হ'ল এই সময়ত মানে দলীয় মনোভাৱৰ লগতে সমমৰ্মিতাৰ ঠিক আছে উন্মেষণ ঘটে ঠিক আছে বা উন্মেষণ হয় মানে সমনীয়াৰ মাজত মানে গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে আনহাতে ইয়াৰ ঋণাত্মক দিশ হ'ল সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃতি আচৰণৰ প্ৰতি অনীহা আনকি মানে বিপদগামী মনোভাৱ এই সময়ত গঢ় ল'ব পাৰে গতিকে কিশোৰ সংস্কৃতি তোমালোকক চমুটোকা হিচাপে অহাৰ সম্ভাৱনা থাকে চাবা তাৰপিছত আজিৰ অন্তিমটো প্ৰশ্ন যে অতি দৰকাৰী প্ৰশ্ন যে কৈশোৰ কালৰ মানে শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে লিখিব দিছে মনত ৰাখিবা কৈশোৰ কালৰ লগত জড়িত শিক্ষাৰ কোনটো স্তৰ জড়িত হৈ আছে মাধ্যমিক স্তৰটো জড়িত হৈ আছে আৰু মাধ্যমিক স্তৰৰ লগত অৰ্থাৎ কৈশোৰ কালত কেনেধৰণৰ শিক্ষা ব্যৱস্থা হ'ব লাগে সেই সম্পৰ্কে প্ৰশ্ন হোৱাৰ সম্ভাৱনা খুবেই থাকে লং কুৱেশ্যন গতিকে তোমালোকে 5টা পইণ্টত দিয়া আছে এই 5টা পইণ্টৰে তোমালোকে এনচাৰবোৰ লিখিবা গতিকে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিম তোমালোকক মই গোটেই কিতাপখনৰ পৰা হ'বলগীয়া সম্ভাৱ্য প্ৰশ্নটো আলোচনা কৰাই দিলোঁ আৰু ডেছক্ৰিপশ্যনত মই তোমালোকক পৰিৱেশ অধ্যয়ন অৰ্থাৎ এনভাইৰনমেণ্টেল ষ্টাডিজৰ গোটেই মানে অধ্যায় গোটেই কিতাপৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিম তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা গোটেই লিংক আছে চাই লিখি ল'বা এনচাৰবোৰ মই ধুনীয়াকৈ লিখি দিম কোনটো অধ্যায়ৰ নামবোৰ লিখি দিম তাৰপিছত পলিটিকেল চায়েন্সৰো দি দিম আৰু হিষ্ট্ৰীৰো দি দিম লিংকবোৰ তোমালোকে চাই ল'বা ডেছক্ৰিপশ্যনৰ পৰা ঠিক আছে গতিকে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ